নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজত পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি ফৰেষ্ট গাৰ্ডৰ 2025ত কেতিয়া ৰিক্ৰুটমেণ্ট হ'ব বা কেতিয়া এপ্লাই হ'ব সেই পোষ্টখিনিৰ সেই বিষয়ে আলোচনা কৰিম এই ভিডিঅ'টোত কাৰণ বহুত কেণ্ডিডেটে মোক কমেণ্ট কৰি থাকে যে ফৰেষ্ট গাৰ্ডৰ 600 যে পোষ্ট অহা কথা আছিল সেই পোষ্টখিনি কেতিয়া আহিব আমি কেনেদৰে এপ্লাই কৰিব লাগিব বা 2025 চনত ফৰেষ্ট গাৰ্ডৰ যিটো এপ্লাই হ'ব বা যিটো চাকৰিৰ যিটো ঠিক কিছু দিনৰ পিছতে আৰু সেইটো এডভাৰটাইজমেণ্ট মুকলি হ'ব তো কেতিয়া মুকলি হ'ব লগতে নতুনকৈ 2025ত কিবা নতুন আপডেট আহিছে নেকি বা জোখ মাখৰ এজ বা ৰিলেক্সেশ্যনৰ কিবা বঢ়াইছে নেকি আমাৰ বাকীখিনি SC ST OBC কাষ্টখিনি সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম কাৰণ বহুতে কমেণ্ট কৰি থাকে অসম পুলিচৰ বা ADAৰ ওপৰত যিমানখিনি ভিডিঅ' বনাওঁ সেই ভিডিঅ'খিনিত বহুতে কৈ থাকে ফৰেষ্ট গাৰ্ডৰ ওপৰত কিবা আপডেট অহা নাই নেকি বা এনেকুৱাকেও কিছুমান কেণ্ডিডেটে কমেণ্ট কৰে যে ফৰেষ্ট গাৰ্ডৰ যে 600 ভেকেঞ্চি অহা কথা আছিল মুখ্যমন্ত্ৰী মহোদয়ে আহিব বুলি কৈছিলেই সেই বস্তুখিনি বৰ্তমান মুখ্যমন্ত্ৰী মহোদয়ে পাহৰা বুলি কৈছে এতিয়া আমি তেওঁক মনত কৰি দিব লাগিব তাৰ নেক্সটত কিনো আপডেট আহিছে 600 ভেকেঞ্চিৰ হয়তো কেতিয়া এপ্লাই হ'ব বা কেনেকুৱা জোখমাখ আটাইখিনি কথা এই ভিডিঅ'টোত কৈ দিম আপোনালোকক চিন্তা কৰিব নালাগে যদি আপোনালোকৰ অসম পুলিচৰ ইণ্টাৰভিউ যদি বেয়া হৈছিল বহুতৰে ফিজিকেল নিজে যেনেকৈ ফিল্ডত প্ৰেক্টিছ কৰি আছিল তেনেকুৱাকৈ তেওঁলোকে ইণ্টাৰভিউত গৈ কিনে তেওঁলোকে দেখুৱাব পৰা নাই নিজৰ পাৰফৰ্মেঞ্চ তেওঁলোকে যেনেকৈ প্ৰেক্টিছ কৰিছিল তেনেকুৱা হয়তো তেওঁলোকৰ মাৰ্ক মিলা নাই ইণ্টাৰভিউত গৈ সেইবাবে বহুতে ভাবি আছে অসম পুলিচত আমাৰ এনেও ৰিটেন টেষ্টৰ বাবে নাম নাহে তো আমি ফৰেষ্টৰ যেতিয়া আহিব আসাম ফৰেষ্ট গাৰ্ডৰ বা ফৰেষ্টাৰ গ্ৰেড 1ৰ ড্ৰাইভাৰৰ যেতিয়া কনষ্টেবল ড্ৰাইভাৰৰ যেতিয়া ৰিক্ৰুটমেণ্ট ওলাব ফৰেষ্ট গাৰ্ডত আমি তেতিয়া ভালদৰে প্ৰিপেৰেশ্যন কৰি ইণ্টাৰভিউটো দিম বা তাতে এটা চাকৰি ল'ম বুলি বহুতৰে আশা সেইকাৰণে এই ভিডিঅ'টো আপোনালোকৰ বাবে সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া কথাটো পোনপ্ৰথমতে আমি ফৰেষ্ট গাৰ্ডৰ আহিব কেতিয়া আহিব সেই কথাটো অকণমান পিছত কৈ আছোঁ ফৰেষ্ট গাৰ্ড আৰু গ্ৰেড 1ৰ যিখিনি পোষ্ট আছিল সেই পোষ্টখিনিত অকণমান হাইটৰ কিবা 2023-24 যিটো ইণ্টাৰভিউ হৈছিল ফৰেষ্ট গাৰ্ডৰ তাতকৈ কিবা বেছি হৈছে নেকি বা কমো হৈছে নেকি সেই বস্তুটো আপোনালোকক কৈ দিম আৰু বহুতৰ 1 চেণ্টিমিটাৰ বা 1 ইঞ্চি জোখৰ কাৰণে হাইটৰ কাৰণে কিছুমান ফেইল হয় বা চেষ্টৰ কাৰণে কিছুমান ফেইল হয় বা একদিন বয়সৰ কাৰণেও কিছুমানে এপ্লাই কৰিব নোৱাৰে তেওঁলোকৰ বাবে এই ভিডিঅ'টি আপোনালোকে সুন্দৰকৈ শেষলৈ চাই থাকিব ফৰেষ্ট গাৰ্ড আৰু গ্ৰেড 1ৰ মেইলৰ OBC জেনেৰেল MOBC SC 163 চেণ্টিমিটাৰ হাইট লাগিব আপোনালোকৰ ফিমেলৰ লাগিব 150 চেণ্টিমিটাৰ মই আকৌ কৈ দিছোঁ ফৰেষ্ট গাৰ্ড আৰু গ্ৰেড 1ৰ জেনেৰেল OBC MOBC SC যিখিনি মেইল কেণ্ডিডেট আছে পুৰুষসকলৰ 163 চেণ্টিমিটাৰ হাইট লাগিব ফিমেলখিনিৰ 150 চেণ্টিমিটাৰ ঠিক আছে নেক্সট এবাৰ STH আৰু STP মেইলখিনিৰ হাইট লাগিব 153 চেণ্টিমিটাৰ ফিমেলৰ হাইট লাগিব 145 চেণ্টিমিটাৰ এতিয়া হয়তো কনফিউজটো আপোনালোকৰ মৰি গৈছে যদি কাৰোবাৰ অকণমানো কিবা হাইট কমি আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ হয়তো কৰিব পাৰে যদি তেওঁলোকে ভাবি আছে কিমানখিনি জোখ লাগে এইখিনি জোখত যদি আপোনালোকৰ হাইটটো আছে তেতিয়াহ'লে আপোনালোকৰ হৈ যাব নেক্সট AFPFৰ আৰু ড্ৰাইভাৰৰ বাবে জেনেৰেল OBC MOBC SC মেইলৰ হাইট লাগিব 162.5 চেণ্টিমিটাৰ ফিমেলৰ হাইট লাগিব 154.94 চেণ্টিমিটাৰ আকৌ কৈ দিছোঁ AFPF আৰু ড্ৰাইভাৰৰ বাবে জেনেৰেল OBC MOBC SC কাষ্টৰ যিখিনি মেইল আছে পুৰুষ কেণ্ডিডেট তেওঁলোকৰ হাইট লাগিব 162.5 চেণ্টিমিটাৰ ফিমেলৰ হাইট লাগিব 154.94 চেণ্টিমিটাৰ STS আৰু STP মেইলখিনিৰ হাইট লাগিব 160.02 চেণ্টিমিটাৰ ফিমেলৰ হাইট লাগিব 152.40 চেণ্টিমিটাৰ ইমানখিনি আছে জোখমাখ এইখিনি যদি আপোনালোকৰ হাইট আছে চেষ্টটো ডাঙৰ কথা নহয় চেষ্টটো 80 হয়তো নৰ্মেল হ'ব বা STH আৰু STP যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ 78 নৰ্মেল হ'ব সেইটো ছোৱালীৰ কাৰণে কোনো প্ৰযোজ্য নহয় চেষ্টৰ কথা ইমান চিন্তা কৰিব নালাগে আপুনি যেতিয়া এক্সাৰচাইজ কৰিব বা হাইটটোৰ কথাও ইমান চিন্তা কৰিব নালাগে এক্সাৰচাইজ কৰি হাইটটো বঢ়াব পাৰি কিন্তু হাইটটো খুব কমকৈ বাঢ়ে সেইবাবে মই আপোনালোকক কৈছোঁ যদি মই কোৱা জোখখিনি মতে আপোনালোকৰ হাইট আছে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব কাৰণ আগতে যিটো আসাম পুলিচৰ ৰিক্ৰুটমেণ্ট যিটো হৈ গৈছিল দুটা ৰিক্ৰুটমেণ্ট হৈছিল ইয়াৰ আগতে নেক্সটত ফৰেষ্ট গাৰ্ডৰ ৰিক্ৰুটমেণ্ট হৈছিল এটা তাত কিন্তু বহুত কেণ্ডিডেটক হাইটত বিশেষকৈ ফেইল কৰা হৈছে বা চেষ্টত বিশেষকৈ ফেইল কৰা হৈছে সেইবাবে এইটো জোখমাখখিনি খুব ইম্পৰ্টেণ্ট যদি আপোনালোকৰ এতিয়াই হাইটটো কমি আছে এক্সাৰচাইজ কৰি অকণমান বঢ়াই ল'ব পাৰে নিজৰ হাইটটো সেইবাবে মই আপোনালোকৰ হাইটটো মেইনলি কৈ দিছোঁ নেক্সট এবাৰ বয়সত আহিছোঁ কাৰণ একদিন দুদিনৰ কাৰণে বহুতে এপ্লাই কৰিব নোৱাৰে এটা ইণ্টাৰভিউত কাৰণ বহুতৰে সপোন থাকে অসম পুলিচত বা আসাম ফৰেষ্ট গাৰ্ডত এটা চাকৰি ল'ম বুলি বহুতৰে সপোন থাকে যিখিনিয়ে হয়তো আমাৰ যিটো আৰ্মি CRPF বা SSC যদি যিমানখিনি ইণ্টাৰভিউ হয় তাত যিখিনিয়ে হয়তো এতিয়ালৈকে পাছ কৰিব পৰা নাই বা তেওঁলোকে এতিয়ালৈকে চাকৰি পোৱা নাই তেওঁলোকৰ শেষ এটা আশাই হৈছে অসম পুলিচত চাকৰি লোৱা বা আসাম ফৰেষ্ট গাৰ্ডত বা এক্সাইজ জেল ৱাৰ্ডত চাকৰি লোৱা তেওঁলোকৰ এইটোৱে এটা সপোন হৈ থাকে আৰ্মিখিনিৰ পিছতে বা SSC GDৰ যিমানখিনি পোষ্ট আছে তাৰ পিছৰ এটা ষ্টেপ হৈছে অসম পুলিচৰ ষ্টেপটো যদি ইণ্ডিয়ান গভৰ্ণমেণ্টৰ এটা চাকৰি ল'লে আৰু আৰ্মি তাৰ যদি ইণ্ডিয়ান গভৰ্ণমেণ্টৰ চাকৰি ল'ব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে অসম চৰকাৰৰ এটা চাকৰি বিচাৰে সেইসকলৰ বাবে এই ভিডিঅ'টো মোক বহুতে কমেণ্ট কৰিছিল যারা
ফৰত নতুনকৈ পুলিচৰ ৰিক্ৰুটমেণ্ট নহ'ব নেকি মই কৈছিলোঁ যেতিয়া 23-22 যেতিয়া এপ্লাই হৈ আছিল তেতিয়া ৰিক্ৰুটমেণ্টখিনি চলি আছিল তেতিয়া মই কৈছিলোঁ হ'ব বুলি ঠিক তেনেদৰে এতিয়া 24 ৰিক্ৰুটমেণ্ট হৈয়ে গৈছে আপোনালোকে গম পাইছে এতিয়া ৰিজাল্ট দিবহে জাষ্ট বাকী আছে এক্সামৰ আৰু বহুতে মোক সুধি আছিল ফৰেষ্ট গাৰ্ডৰ নতুনকৈ কিবা পোষ্ট ওলাব নেকি মই তেতিয়াও তেওঁলোকক কৈ আছিলোঁ মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু বৰ্তমান উল্লেখ কৰি থৈয়ে দিছে নতুনকৈ পোষ্ট আহিব বুলি সেইবাবে এতিয়াও আপোনালোকক কথা দিছোঁ তেওঁ হয়তো বৰ্তমান পাহৰিছে কিন্তু যোৱাবাৰ যেনেকৈ আহিছিল 2023 চনত জেল ৱাৰ্ড ফৰেষ্ট গ্ৰেড 1 আৰু কিহৰ আহিছিল ড্ৰাইভাৰৰ আহিছিল নেকি নহয় সৰি জেল ৱাৰ্ডৰ এক্সাইজৰ আৰু ফৰেষ্টৰ একেলগে তেওঁলোকে উলিয়াই দিছিল 2023 চনত ঠিক এতিয়াও আপোনালোকৰ 2025 চনত 10 মে তাৰিখে যিহেতু বৰ্তমান যিটো প্ৰচেছ চলি আছে তাৰ ৰিক্ৰুটমেণ্টখিনি তাৰ যিটো আপোনালোকৰ কলিং লেটাৰ আহিব এপইণ্টমেণ্ট লেটাৰ আহিব 10 মেৰ পিছে পিছে আপোনালোকৰ এই তিনিওটাৰে পোষ্ট মোৰ মতে একেলগে তেওঁলোকে উলিয়াই দিব ৰিক্ৰুটমেণ্টৰ এপ্লাইটো একেলগে কৰিব দিব সেইটো মোৰ এটা আশা আৰু দিবও কাৰণ 2023 চনতো এনেকৈ দিছিল জেড ৱাৰ্ডৰ এক্সাইজ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ একেলগে উলিয়াই দিছিল এপ্লাই কৰিব একেলগে দিছিল এটা এপ্লাই কৰোঁতে তিনিটাৰে একেলগে হৈ গৈছিল ঠিক এইবাৰ 2025 চনৰ মে মাহৰ ঠিক পিছতে ঠিক তেনেকুৱাই চিষ্টেম কৰিব হয়তো লগতে এইবাৰ এজটো কৈ দিছোঁ মই আপোনালোকক কিমান বয়সৰ পৰা এপ্লাই কৰিব লাগিব বা পাৰিব আপোনালোকে কাৰণ এক দিনৰ কাৰণে কিছুমান কেণ্ডিডেটে এপ্লাই কৰিব নোৱাৰে আৰু তেওঁলোকে মোক কমেণ্ট কৰে দাদা নেক্সট ইয়াৰত ফৰেষ্ট গাৰ্ডৰ বা অসম পুলিচৰ ইণ্টাৰভিউ হ'ব নে নহয় তেওঁলোকৰ বাবে এই ভিডিঅ'টো আপোনালোকৰ যদি এইখিনি বয়স মিলে মে মাহৰ ভিতৰত বা জুন মাহৰ ভিতৰত যদি এইখিনি বয়স মিলে আপোনালোকৰ এপ্লাই কৰিব পাৰিব ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ এণ্ড ড্ৰাইভাৰৰ পোষ্টৰ বাবে 18 পৰা 40 বছৰ উইথ ৰিলেক্সেশ্যন আপোনালোকে পাব SC ST ৰ বাবে 5 বছৰ OBC ৰ বাবে 3 বছৰ নেক্সট AF PF আৰু ড্ৰাইভাৰৰ বাবে আপোনালোকক 18 পৰা 25 বছৰ লগতে ৰিলেক্সেশ্যন পাব ST ST ৰ বাবে 5 বছৰ OBC ৰ বাবে 3 বছৰ ইমানখিনি আছিল ফৰেষ্ট গাৰ্ডৰ ওপৰত 2023 চনত যেনেকৈ জেল ৱাৰ্ড এক্সাইজ আৰু ফৰেষ্ট গাৰ্ডৰ একেলগে এপ্লাই আৰম্ভ কৰিছিল তেওঁলোকে এইবাৰো ঠিক তেনেকৈ হ'ব চিন্তা কৰিব নালাগে 10 মেত যিহেতু বাকী ৰৈ যোৱা আমাৰ যিমানখিনি বৰ্তমান চলি আছে সেইখিনি পদৰ এপইণ্টমেণ্ট লেটাৰ দিব আপোনালোকে গমেই পায় 10 মেৰ পিছত এইটো ঘোষণা কৰিব কাৰণ আৰু 15,000 পদ তেওঁ ইতিমধ্যে দিম বুলি ঘোষণা কৰিছে সেই 15,000 পদৰ ভিতৰতে ফৰেষ্ট গাৰ্ডৰ যি 600 ভেকেঞ্চি আহি আছিল আপকামিং আহিব বুলি কৈছিল সেই বস্তুখিনি তাত তেওঁলোকে সোমাই দিব এইটো মোৰ আশা আৰু মুখ্যমন্ত্ৰী মহোদয়ে সাংবাদিকে যেতিয়া তেওঁক প্ৰশ্ন কৰিছিল ফৰেষ্ট গাৰ্ডৰ ইণ্টাৰভিউৰ কথা কি হ'ল কি নহ'ল বুলি তেতিয়া তেওঁ কৈছিল বৰ্তমান যিমানখিনি ৰিক্ৰুটমেণ্ট চলি আছে সেই ৰিক্ৰুটমেণ্টখিনি কোনো ধৰণৰ ফৰেষ্ট গাৰ্ডৰ বা ফৰেষ্টৰ ওপৰত কোনো ধৰণৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ চলি থকা নাই এয়া অসম পুলিচ টিচাৰ বা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 কামাণ্ডো সেইখিনিৰ ওপৰত চলি আছে ফৰেষ্টৰ ওপৰত চলি থকা নাই তেওঁ কৈছে মই অকণমান পাহৰিছোঁ সেইটো বিষয়ত গতিকে আপোনালোকে তেওঁক মনত পেলাই দিব লাগিব বা তোমালোকে তেওঁলোকক মনত পেলাই দিব লাগিব তেতিয়া হয়তো তেওঁলোকে ফৰেষ্ট গাৰ্ডৰ যিটো ৰিক্ৰুটমেণ্ট সেইটো মে মাহৰ পিছতে আকৌ অনুষ্ঠিত কৰিব বা এপ্লাইটো তেওঁলোকে ষ্টাৰ্ট কৰি দিব তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল মই ভাবোঁ আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ ওপৰত যিমানখিনি খোকোজা আছিল বা কনফিউজ হৈ আছিল কাৰোবাৰ কেতিয়া এপ্লাই হ'ব আমি চাকৰি কৰিব পাৰিম নে নোৱাৰিম বা হাইট কিমান লাগে এইজ কিমান লাগে চেষ্টৰটো বাদ দিয়া চেষ্টটো হৈ যাব কিন্তু মেইনলি মেল আৰু ফিমেলখিনিৰ পুৰুষ আৰু মহিলাখিনিৰ বিশেষকৈ হাইটৰ প্ৰয়োজন সেইবাবে আপোনালোকক মই হাইটটো আগতীয়াকৈ কৈ দিছোঁ যদিও এটা যদি সপোন আছে ফৰেষ্ট গাৰ্ডত চাকৰি কৰিম বুলি এতিয়াৰ পৰা অকণমান দৌৰা দৌৰি কৰি জঁপিওৱা যেনেকৈ আপোনালোকৰ হাইটটো বাঢ়ে তেনেকুৱা এটা এক্সাৰচাইজ কৰি আপোনালোকে হাইটটো বঢ়াব পাৰিব তো সম্পূৰ্ণ ভিডিঅ'টো ইমান আছিল ফৰেষ্ট গাৰ্ডৰ ওপৰত চাই যদি ভাল লাগিছে এটা লাইক কৰিব চেনেলত যদি প্ৰথমবাৰ আহিছে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজি ভিডিঅ'টি সামৰি মাৰিছোঁ জয় অসম